জয় জগতগুৰু শ্ৰীমন্ত শংকৰ এখন ভাগৱতী সমাজৰ সৌজন্যত আজিৰে পৰা পুণ্যশ্লোক ৰমাকান্তৰ মুক্তি যাত্ৰাৰ ক্ষেত্ৰত 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পৰম মংগলময় অষ্টপ্ৰহৰ পালনাম কীৰ্তন আৰম্ভ হৈছে। আজি ৰাতিপুৱা প্ৰাতঃ প্ৰসংগৰ পিছতে ধৰ্মধ্বজা উত্তোলন হয় আৰু ধৰ্মধ্বজা উত্তোলনৰ পিছত আমাৰ এখন ভাগৱতী সমাজৰ অন্তৰ্গত যুৱ অনুষ্ঠান সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ সৌজন্যত প্ৰাৰ্থনা সভা অনুষ্ঠিত হৈ আছে আৰু এই প্ৰাৰ্থনা সভাৰ পিছতেই আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী হ'ব আৰু দিনটো আবেলিলৈ আমাৰ 1 বজাৰ পৰা আমাৰ ভকত আদৰণি আছে আৰু সন্ধিয়া আমি এখন আমাৰ সভা আছে। আজি কাৰ্যসূচী ইমানেই। সন্ধিয়া সান্ধ্য প্ৰসংগৰে আমি কাৰ্যসূচী শেষ কৰিম। কাইলৈ ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। গতিকে ইতিমধ্যে আমাৰ ভকত 2-এজনকৈ অহা আৰম্ভ কৰিছে আৰু আমাৰ ভকত আদৰণি আবেলিৰ পৰা আছে। গধূলিলৈকে আমাৰ যথেষ্ট ভকত হ'ব আৰু কাইলৈ আমাৰ এই সভাঘৰ পৰিপূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ আৰু সকলোকে আমি এই অনুষ্ঠানলৈ ভক্তিপূৰ্ণভাৱে আমি নিমন্ত্ৰণ জনাইছোঁ। জয় জগতগুৰু শ্ৰীমন্ত।